নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ বানে ধোৱা মাজুলী বুলি কয় গানত গাই। বানপানী হয়, বানপানী এবাৰ বহুত হৈছে মাজুলীতো, বহুত বানপানী, বহুত ক্ষয়ক্ষতি হৈছে। আমি লুইতৰ পৰিয়া মানুহ, লুইত খাবলৈ সোৱণশিৰি ফালে আমাৰ সোৱণশিৰি নদীয়ে আমাক চুই যায় আৰু সেইকাৰণে আমাৰ এইটো নতুন ৰাস্তা বনাইছিলে। সেই ৰাস্তাৰ ওপৰত পানী হৈছিলে, প্ৰায় একঁকালমান হৈছিলে আৰু এতিয়া পানী লাহে লাহে শুকাইছে। এইটো নতুন ৰাস্তা বনাইছে আৰু এই নতুন ৰাস্তাৰ অৱস্থা কেনেকুৱা হৈছে আপোনালোকক মই দেখুৱাম আৰু লগতে আমাৰ অঞ্চলত কিমান পানী হৈছে আৰু কি হৈছে, কেনেকুৱা অৱস্থা পৰিৱেশ হৈছিলে সকলোখিনি দেখুৱাম। আমাৰ চৌপাশে পানী হৈ গ'ল, এতিয়াও পানী শুকুৱাই নাই, প্ৰায় বহুতখিনি পানী যাবলগীয়া আছে আৰু প্ৰায়খিনি মানুহ এতিয়াও বানৰ কবলত, মানে পানীৰ মাজতে আছে। আপোনালোকক মই দেখুৱাম। তাকে যদি ভাল লাগে আপোনালোকৰ ভিডিঅ'টো চাই, ভাল লাগিলে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, লগতে শ্বেয়াৰ কৰি দিব আৰু মোৰ পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। এয়া লুইত আৰু সোৱণশিৰিৰ পানীৰ বানৰ পৰিৱেশ। এয়া এতিয়া আমাৰ গাঁৱৰ ৰাস্তাত, মানে পকা ৰাস্তাত পানী। সেয়া আপোনাক মই জুম কৰি দেখুৱাই আছোঁ। এয়া ভুৱনগামে কৰা আধাৰশিলা স্থাপনৰ সেয়া চাইনবোৰ্ড আমাৰ ঘৰৰ মুখৰ আগতে আছে। আপোনাৰ গোটেই পকা ৰাস্তাত পানী, পকা ৰাস্তাৰ পৰা আপোনাৰ ঘৰৰ ভেটিলে অলপ ওখ কাৰণে ঘৰৰ ভেটিলে এতিয়ালৈকে বৰ্তমানলৈকে উঠা নাই। ৰাস্তাতে সোঁত সেয়া বৈ আছে, আপোনালোকে দেখিছে। পূৰা গোটেই পানী, ক'তো গৰু ছাগলী ৰাখিবৰ কাৰণে জেগা নাই। এয়া আপোনাৰ ঘৰত গৰু বান্ধি থোৱা আছে। আজি আমাৰ এই বাৰিষাৰ বতৰতে আমাৰ ঘৰলৈ নতুন আলহী আহিলে। এয়া মাকক ভিতৰত বান্ধি ৰখা হৈছে, মানে কি বৰষুণত তিতিব দিয়া নাই। ইয়াতে এনেকৈ কৰি পেলাই খেৰ দিবৰ কাৰণে ব্যৱস্থা কৰা হৈছে। এই আমাৰ নতুন আলহী, আমাৰ কণজনী আহিছে, কণজনী মাইনাকণ আহিছে। এয়া সোণমণি আহিছে। এয়া নতুন লক্ষী আহিছে আমাৰ ঘৰলৈ আৰু এনেকৈয়ে ৰখা হৈছে। বৰষুণৰ পৰা কোনো একো জেগা, শুকোৱা জেগা ক'তো নাই, চব তিতা জেগাই। আৰু আপোনাৰ গৰু গাই এনেকৈ বান্ধি ৰখা হৈছে, ছাগলী গঁৰালত বান্ধি ৰখা হৈছে। মানে ক'তো আপোনাৰ থাকিব জেগা নাই, চাৰিওকাষে পানী। ঘৰৰ সেইফালৰ পৰা পানী, গোটেই পানী, চাৰিওকাষে পানী। সিহঁতে ঘৰৰ ভেটিটোহে যেনে তেনে বাচি আছে এতিয়া বৰ্তমান, আৰু যদি এহাত উঠে সিহঁতে ঘৰৰ ভিতৰলৈও সোমাব। এতিয়া চাৰিওদিশে পানী, চৌপাশে পানী, পানী পানী পানী। পাৰ, হাঁহ কুকুৰা ক'তো পৰিবলৈ জেগা নাই, থাকিবলৈ জেগা নাই, চ' পানীতে আছে। এয়া মাজুলীবাসী ৰাইজৰ হৈ আশীৰ্বাদ স্বৰূপে বানপানী আহিছে আৰু এয়া চৌকা বিপদসীমাৰ ওপৰেদি পানী বাগৰ অৱস্থাত আছে আৰু অকণমান এঙাঙুল দুঙাঙুল বাঢ়িলে চৌকাৰ ওপৰেদি পানী বাগৰিব বুলি আশা ৰাখিছোঁ। গোটেই পানী, চৌদিশে পানী, কাপোৰ মোকলাবলৈ জেগা নাই। আপোনাৰ বৰষুণ, পানী, থাকিব জেগা নাইকিয়া হৈছে আৰু লাহে লাহে। আৰু অলপ বাঢ়িলে ঘৰৰ ভেটিত, পিছফালৰ ভেটিত উঠিছেহি। এতিয়ালৈকে ঘৰৰ ভিতৰলৈ উঠা নাই, আৰু এহাত উঠিব, আৰু এহাত বেছি উঠিব লাগিব, তেতিয়া ঘৰৰ ভিতৰলৈ পানী উঠিব বুলি ভাবিছোঁ। পানী লাহে লাহে বাঢ়িয়ে আছে মিহি মিহিকৈ। যতটো সম্ভৱ গধূলিলৈ আৰু হ'ব যেন ভাবিছোঁ। এয়া হৈছে গাঁৱৰ মাজৰ ৰাস্তাৰ ওপৰেদি পানী ৰাস্তাৰ মাজত এতিয়া নাও চলি আছে, মানুহ অহা যোৱা কৰি আছে। এয়া ৰাতিৰ পৰিৱেশ, কাৰেণ্ট নাই। আগৰ দিনৰ নিচিনাকৈ আকৌ চাকি জ্বলাই পেলাই আপোনাৰ পোহৰ কৰিবলগীয়া হৈছে। কেৰাচিন তেল নাই, ডিজেলৰ চাকি বনাই পোহৰ কৰিবলগীয়া হৈছে। মমবাতি আৰু চাকিৰে 2-3 দিন চলোৱা হৈছে। ইয়াৰ ৰিলিফ বিতৰণ কৰা হৈছে, ৰাইজক দিছে চৰকাৰে, সেইকাৰণে ৰিলিফ বিতৰণ কৰা হৈছে। সকলোকে ৰিলিফ দিছে আৰু সকলোৱে ৰিলিফ লৈছে। উপস্থিত এইটো আমাৰ হৈছে মৌকিনা, আৰু মৌকিনাৰ পৰা আপোনাৰ সংযোগী হৈ এনেকৈ দুখন আমাৰ নদীৰ কাষেৰে এটা PWD ৰাস্তা গৈছে। বিৰিণাবাৰী হৈ আকৌ আপোনাৰ বাৰিচাপৰি দিশত ওলাইছে। এইটো ভিতৰুৱা এটা ৰাস্তা হয়, এবাৰ PWD নতুনকৈ বনাইছে। ইয়াত আগতে সৰু সৰু শাকো আছিলে আৰু ইয়াত ৰাস্তা আছিলে বোৰ, এতিয়া নতুনকৈ দলং বনাইছে
আৰু মাজে মাজে পুল বহাইছে আৰু আপোনাৰ ৰাস্তাৰ দুৰৱস্থাটো আপুনি ৰাস্তাটো মোৰ মতে অলপ চাপৰ হ'ল যেন লাগে, চাপৰ কৰিলে যেন লাগে, চাপৰ হ'ল। আৰু ইয়াত ৰাস্তা পানীয়ে এনেকৈ খান্দি পেলালে, প্ৰায় সোঁতত নদীৰ সোঁতটো পৰে। এইটো আপোনাৰ যিটো এইটো দেখিছে এনেকৈ নদীৰ পানীটো এনেকৈ সোমাই আহে, ডাইৰেক্ট সোমাই আহি ইয়াত পায়। আৰু এনেকৈ ৰাস্তা পদূলি ৰাস্তাটো এনেকৈ প্ৰায় খান্দি লৈ যোৱা পৰিলক্ষিত দেখা পোৱা হৈছে। এনেকৈ আপোনাৰ ধৰক মাটি ৰাস্তালৈ উঠাই দিছে আৰু পানীয়ে খান্দি লৈ গৈছে। এইবিলাক ড্ৰেইন বনাইছিলে পানী বাগৰি যাবৰ কাৰণে, আৰু প্ৰায় এনেকৈ নদীৰ বালি আহি ৰাস্তাৰ ওপৰত উঠি গৈছে, নদী প্ৰায় সমীপতে। আৰু এয়া মানুহ দেখিছেনে, পানীৰ মাজত এতিয়াও আছে, পানীতে আছে, চব পানীৰ মাজতে আছে। পানী এতিয়াও তাৰ পৰা ওলোৱা নাই আৰু মেক্সিমাম আৰু এসপ্তাহ 10 দিন সময় লাগিব চাগে এইবিলাক পানী ওলাই যাবৰ কাৰণে। যদি পানী শুকাই থাকে, এনেকৈ ৰ'দ হয়, তেতিয়াহ'লে হয়তো শুকাই যাব। আৰু গোটেই চাৰিওপাশে পানীয়ে পানী, এইটো যিমান অঞ্চল বৃহত্তৰ অঞ্চল দেখিছে এনেকৈ পানীয়ে হৈ আছে গোটেই। আজি আমি আহিলোঁ মানে কি, এইটো মানুহক ৰিলিফ দিবৰ কাৰণে চৰকাৰে ৰিলিফ প্ৰদান কৰিছে, চাউল, দাইল, তেল, নিমখ ইত্যাদি ইত্যাদি কৰি মানে প্ৰদান কৰিছে। তাকে আমি দিবৰ কাৰণে, ৰাইজক দিবৰ কাৰণে আহিলোঁ। আৰু সেইকাৰণে বোলো অকণমান দেখুৱাই দিওঁ জনসাধাৰণক কেনেকৈ আছে, কেনেকুৱা পৰিৱেশত আছে এতিয়া, কিমান ধৰক আপোনাৰ বিপদসংকুলভাৱে মানুহ জীয়াই থাকিবলগীয়া হৈছে। মাজুলীবাসী ৰাইজৰ এইটোৱে অৱস্থা। পানীটো হয়, চবতে হয়, মাজুলীতো হয়। চ' পানী আহিলে ধুলে সকলোখিনি ৰাস্তা পদূলি মল মূত্ৰ যিমান আছে উলিয়াই লৈ গ'ল, আকৌ গ'ল পানী। ৰাস্তা পদূলিও অলপ বেয়া কৰিলে। আমি ব্ৰহ্মপুত্ৰ পাৰৰ মানুহ নহয়, ব্ৰহ্মপুত্ৰ ছাইডতো একেই অৱস্থাই হৈছে। আৰু আমি লুইতৰ পাৰৰ মানুহ, সোৱণশিৰি আৰু লুইতে পায়, আৰু লুইতৰ পাৰৰো এনে অৱস্থাই। আৰু যদি মোৰ ভিডিঅ'খিনি চাই ভাল লাগে, এই ৰাস্তা দেখিছেনে কেনেকৈ খহি সোমাই গৈছে তললৈ, ইটা তললৈ সোমাই গৈছে, মাটি তলে তলে খহাই লৈ গৈছে। ইমানতে আজিলৈ সামৰণি, ধন্যবাদ।